মোৰ সন্মুখত বহি থকা সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু জলসঞ্চয় বিভাগৰ অন্যান্য বিষয়াসকল, নতুন চৰকাৰত জলসিঞ্চন মন্ত্ৰীৰ দায়িত্ব পাই মনটো বৰ ভাল লাগিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে তেখেতে মোক নিযুক্তি দিলে। জলসিঞ্চন ক'ব গ'লে অসমৰ অৰ্থনৈতিক ভেটি যদি মজবুত হ'ব লাগে, তাত জলসিঞ্চন বিভাগৰ এটা গুৰুত্ব ভূমিকা সদায় থাকিব লাগিব। আৰু জলসিঞ্চন বিভাগে যদি ভালকে কাম কৰে, কৃষকে যদি ভালকে পানী পায়, কৃষকে যদি 2বাৰ 3বাৰ খেতি কৰিব পাৰে, কৃষকৰ ইনকাম যদি আমি দুগুণ কৰিব পাৰোঁ, আপোনালোকে চিন্তা কৰি চাওক অসমৰ অৰ্থনৈতিক ভেটি কিমান মজবুত হৈ উঠিব। আপোনালোকে হয়তো ভাবি আছে যে নতুন মন্ত্ৰী হৈছে, নতুন মন্ত্ৰী হৈয়ে ৰিচাফল কৰিলে, ৰিষ্ট্ৰাকচাৰিং কৰিলে, মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল সব ডিপাৰ্টমেণ্ট একলগত মাৰ্জ কৰা হ'ল। এই দৰ্শনটো অকল মোৰ অকলত নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিহা পৰামৰ্শ, চিন্তা আৰু চিন্তন সকলোকে সামৰি আমি কাম কৰি আছোঁ। আৰু মই ভাবোঁ যে ইয়াত বহি থকা প্ৰত্যেকজন ব্যক্তিয়ে আজি এটা কথা উপলব্ধি কৰা উচিত যে আমি ভালকে কাম কৰিলে বিভাগৰ নাম ভাল হ'ব। বিভাগৰ নাম ভাল হ'লে, বিভাগে ভালকে কাম কৰিলে মই এজন সফল মন্ত্ৰী হ'ব পাৰিম। তাৰ অৰ্থটো হ'ল আমি এটা টিম হিচাপে কাম কৰিব লাগিব, আমি সকলোৱে লগত থাকি কাম কৰিব লাগিব। আৰু আমি লগত থাকি যেতিয়া কাম কৰিম, নানা ৰকমৰ সমস্যা আছে, সমস্যাৰ কোনো শেষ নাই। আজি যদি আপোনালোকে 100টা সমস্যা লৈ আহে, হয়তো 100টা নিষ্পত্তি হ'ব, অহাকালি আকৌ সমস্যা জন্ম হ'ব। চ' সমস্যা আৰু সমাধান এই দুয়ে লগ একেলগত যাব লাগিব। আজি ইয়াত সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, SDO আছে। এই নতুন যিটো ব্যৱস্থা কৰা হ'ল ৰিষ্ট্ৰাকচাৰিঙৰ, ইয়াৰ জৰিয়তে মই ভাবোঁ যে প্ৰত্যেকটো কৃষকক চুই যাব পৰা এটা ব্যৱস্থা হৈছে। আগত বহুত অঞ্চল আছিল য'ত ইৰিগেশ্যনৰ ইনপ্ৰিণ্ট নাছিল, ইৰিগেশ্যনৰ মানুহে গৈ পোৱা নাছিল। সমষ্টি ভিত্তিত হোৱাৰ পিছত এটা সমষ্টি, এজন SDO আৰু এজন বিধায়কৰ পৰিসীমাত যেতিয়া কাম কৰিব, বিধায়কৰ লগত সম্পৰ্ক ভাল হ'লে বহুত কাম আপোনালোকে চাব। যিটো আপোনালোকে ক'লে ইলেক্ট্ৰিক চাৰ্জিঙৰ কথা আছে, বহুত নানা ৰকমৰ কথা আছে। তাক যদি আপোনালোকে সামৰি ল'ব পাৰে, মই ভাবোঁ যে ভাল হ'ব। এক নতুন অসমৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। এই নতুন অসম কেনেকুৱা হ'ব, এই নতুন অসমটো আমি কেনেকুৱা হোৱা বিচাৰিছোঁ। আপোনালোকে জলসিঞ্চন বিভাগৰ অভিযন্তা, কিন্তু তাৰ বাহিৰেও অসমৰ নাগৰিক, সাধাৰণ মানুহ হিচাপেও যেতিয়া আপোনালোকে দেখে যে ৰাস্তা ঘাট ভাল হৈছে, গুৱাহাটীত প্ৰয়োজনীয় দলং হৈ আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আগত 14 বছৰ লাগিছিল, এতিয়া 3 বছৰত হৈ আছে,
তাৰ অৰ্থটো হ'ল নতুন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো পৰিকল্পনা কৰিছে এই পৰিকল্পনা এই প্ৰকল্পবোৰত আমি দেখিবলৈ পাইছো যে অসম ক্ষিপ্ৰতাৰে আগবাঢ়ি আছে অসম স্পিডলি আগবাঢ়িবৰ চেষ্টা কৰি আছে এক নতুন ৰূপত আত্মপ্ৰকাশ কৰাৰ চেষ্টা কৰি আছে আৰু এই চেষ্টা যেতিয়া আমি কৰি আছো ভগৱানে আমালোকক সকলোকে এটা দায়িত্ব দিছে যে নিজৰ ৰাজ্যক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমিও অলপ অৰিহণা জগাব পাৰো নহলে 3,50,00,000 মানুহ আপুনিয়ে কিয় সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ হল আপুনিয়ে কিয় এক্সিকিউটিভ ইঞ্জিনিয়াৰ হল আপুনিয়ে কিয় এসিস্ট্যান্ট এক্সিকিউটিভ হল নেদেখাজনে আপোনাৰ দায়িত্ব দিছে যে দুখীয়া কৃষকক পানী দিয়াৰ ব্যৱস্থা তোমাৰ মাধ্যমত হ'ব আৰু নেদেখাজনে যেটো দায়িত্ব দিছে এই দায়িত্বটো মই ভালকে পালন কৰিছো নে নাই এই প্ৰশ্নটো বেলেগক খুদিব নালাগে এই প্ৰশ্নটো যেতিয়া প্ৰত্যেকজনে নিজক খুদিব তেতিয়া আপোনালোকে উপলব্ধি পাব যে এই দায়িত্বৰ পালনটো আপোনালোকে কৰিব পাৰিছে নে নাই আজি জলসিঞ্চনৰ কথা বাতৰি কাগজত যেতিয়া আহে খুব ভালকে নাহে বাতৰি কাগজত বহুতবাৰ সব কথাই যে সঠিকভাৱে আহে এটোও মই ক'ব খোজা নাই কিন্তু ট্ৰেন্ডটো যদি চাই প্যাটাৰ্ন যদি চাই এই প্যাটাৰ্নটো চালে লাগে যে কবাত নে কবাত আমাৰ বিজুতি ৰৈ গৈছে কবাত নে কবাত আমাৰ চিন্তাত খামখালি ৰৈ গৈছে কবাত নে কবাত আমাৰ ভুল ৰৈ গৈছে আমাৰ কাম কৰাৰ পন্থা যেটো আছে তাত ভুল ৰৈ গৈছে ভুল ৰব পাৰে ভুল নুৰুৱাৰ কোনো ইয়ে নাই কিন্তু বহুত যদি থাকে প্ৰত্যেকবাৰ যদি তেনেকুৱা হয় যে জলসিঞ্চনৰ প্ৰকল্প হল কিন্তু কৃষক ৰাইজে পানী নাপালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম যেতিয়া ৰিভিউ মিটিং ললে প্ৰথম ৰিভিউ মিটিংত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে অসমত জলসিঞ্চন ডাঙৰ ডাঙৰ প্ৰকল্প লৈ আমি কাম কৰিব লাগিব আৰু ৰিভিউ মিটিংৰ 7 দিনৰ ভিতৰতে মই আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী ৰাজেশ প্ৰসাদ সাহেব আমাৰ চিফ ইঞ্জিনিয়াৰ সাহেব আমি সব গৈ দিল্লীত ৱেবকোছৰ লগত মিটিং কৰিলো ৱেবকোছে প্ৰেজেন্টেশন দিলে যে বাহিৰৰ ৰাজ্যত ইৰিগেশনৰ প্ৰকল্পবোৰ কেনেকুৱা হৈ আছে কিছুদিন আগত তেলেংগানাত এটা প্ৰকল্প হল জাগাৰ নামটো মই পাহৰিলো ডিসকভাৰী চেনেলতো আহিছে ফিল্ম এটা আপোনালোকে হয়তো বহুতে দেখিছে গোটেই নদী লিফ্ট ইৰিগেশনৰ জৰিয়তে গোটেই নদীৰ পানী লিফ্ট ইৰিগেশনৰ জৰিয়তে উঠাই লোৱা হল এণ্ড আল্টিমেটলি নদীটো আধা কিলোমিটাৰ উঠোৱা হল 500 মিটাৰছ এলিভেটেড কৰি বিভিন্ন অঞ্চলত পানী দিয়াৰ ব্যৱস্থা তেলেংগানা চৰকাৰে কৰিলে 80,000 কোটি টকাৰ প্ৰকল্প এক বছৰ প্লেনিংত লাগিল 4 বছৰৰ ভিতৰত এক্সিকিউশন হল যিদিনা চিন্তা কৰিলে তাৰ 5 বছৰৰ ভিতৰত 80,000 কোটি টকা খৰচ কৰি কৃষকক পানী দি দিয়া এই প্ৰকল্পটো যদি আমি চাওঁ আমি উপলব্ধি কৰিম যে আমি বহুত কাম কৰিবলৈ বাকি আছে আৰু তেলেংগানাৰ ইঞ্জিনিয়াৰতকে অসমৰ ইঞ্জিনিয়াৰ কোনো কারণে কত তুলনাত্মকভাৱে কম নহয় এই বিশ্বাস মই ৰাখি চলি আছো
যে যদি তেলেঙ্গানাৰ ইঞ্জিনিয়াৰে কৰিব পাৰে, তেলেঙ্গানাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে কৰিব পাৰে, আপোনালোকে কৰিব নোৱাৰিব, এই বিশ্বাস মোৰ নাই। আপোনালোকেও কৰিব পাৰিব, বৰঞ্চ তাতকে ভাল কৰিব পাৰিব, এই বিশ্বাস ৰাখি মই আপোনালোকক মন্ত্ৰী হিচাপে নেতৃত্ব দি আছো। কিন্তু এই বিশ্বাস আপোনালোকেও নিজৰ কৰ্ম সংস্কৃতিত, নিজৰ কৰ্মৰ দ্বাৰা প্ৰকাশ কৰিব লাগিব। অসমখন আগুৱাই যাব লাগিলে কৃষি খণ্ডত বিকাশ হ'ব লাগিব। কৃষি খণ্ডত বিকাশ হ'বলৈ হ'লে কৃষকে পানী পাব লাগিব। আৰু কৃষকে পানী পোৱাৰ কাৰণে যিবিলাক প্ৰকল্প, এই প্ৰকল্পবোৰ আপোনালোকে হাতত ল'ব লাগিব। আৰু অসমখন যদি ভাল হ'ব লাগে, অসমখন আমিয়েহে ভাল কৰিব লাগিব, বাহিৰৰ পৰা কোনো নাহে যিজনে আহি অসমখন ভাল কৰিব। আৰু এই ভাল কৰাৰ দায়িত্ব আমাৰ হাতত আছে, আৰু এই দায়িত্ববোধ আমাৰ থাকিব লাগিব। আমাৰ প্ৰতিচ্ছবিটো কৃষকৰ বন্ধু, জলসিঞ্চন বিভাগত প্ৰত্যেকজন কৰ্মচাৰী, বিষয়া, অভিযন্তা সকলোৰ মনত যেতিয়া দুখীয়া কৃষক ৰাইজৰ প্ৰতি মৰম, স্নেহ আৰু শ্ৰদ্ধা থাকিব, আপুনি চাব যে বিভাগখন নিজে নিজে ভাল হৈ যাব। ঠিকাদাৰক বন্ধু হোৱাতকে কৃষকৰ বন্ধু হলে বিভাগটো ভাল হ'ব বুলি মই বিশ্বাস কৰোঁ। বহু আমাৰ ইঞ্জিনিয়াৰসকলে আহি সমস্যাৰ কথা ক'লে। আপোনালোকে অকল সমস্যাৰ কথাটো নক'ব, লগতে সমাধানো দি দিব। SDO এজনে সমস্যাৰ লগত যদি সমাধান দিয়ে, এই কথা নহয় যে SDO জনৰ সমাধানটো আমি মানি নলম। একেটা সমস্যাৰ 4টা সমাধান আহিব পাৰে, বেষ্ট যিটো হ'ব এইটো আমি লৈ লম। জলসিঞ্চন বিভাগক আমি চৰকাৰী মেৰ পেছৰ পৰা মুক্ত কৰিব খুজিছো। মুক্ত অন্তৰেৰে আপোনালোকে কেনেকৈ কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব খুজিছো। যি সা সুবিধা লাগে সুবিধা দিয়াৰ ব্যৱস্থা কৰিবৰ চেষ্টা কৰি আছো। ৰিপেয়াৰিঙৰ মেইনটেনেন্সৰ কথা ক'লে যে বস্তু বেয়া হৈ যায়, তাৰ পিছত ইষ্টিমেট কৰা হয়, এপ্ৰুভেল আহোঁতে 6 মাহ 8 মাহ লাগি যায়। আগৰ পৰাই বস্তুবিলাক এই সিস্টেমটো বদলি কৰক। প্ৰত্যেক বছৰ ৰিপেয়াৰিং এণ্ড মেইনটেনেন্সৰ এটা পেটাৰ্ণ আছে যে ক'ত কিমান কোনটো প্ৰজেক্টত খৰচ হয়। যেনেকে বাজেটত আমি ধাৰ্য কৰি দিওঁ, তেনেকে এই পুঁজিটো ধাৰ্য কৰি তেখেতসকলক গোটাই দিয়ক। যি এপ্ৰুভেল লাগে আমাৰ পৰা লওক। ৰিপেয়াৰিং কৰাৰ মানে প্ৰিভেন্টিভ মেইনটেনেন্স কৰিব লাগে। বেয়া হোৱাৰ পিছত কিয় ৰিপেয়াৰ কৰিব লাগে? বেয়া যেন নহয়, তাৰ কাৰণে প্ৰিভেন্টিভ মেইনটেনেন্স আৰম্ভ কৰক, যে বেয়া হ'বই নালাগে। বেয়া কিয় হ'ব লাগে? ইঞ্জিনিয়াৰ থাকোঁতে যদি মেচিন বেয়া হয়, তে ইঞ্জিনিয়াৰৰ কি কাম আছে? তেতিয়াতো মেকানিক লাগে। বেয়া হোৱাৰ পিছত যদি ভাল কৰিব লাগে, মেকানিকৰ প্ৰয়োজন আছে, ইঞ্জিনিয়াৰৰ প্ৰয়োজন নাই নহয়। বেয়া হ'ব নালাগে, প্ৰিভেন্টিভ মেইনটেনেন্স কৰিব লাগে, তাৰ কাৰণে ইঞ্জিনিয়াৰ লাগে। আৰু আপোনালোকৰতো চব ইঞ্জিনিয়াৰে আছে ইয়াত। দি দিয়ক, য'ত যি পেটাৰ্ণ আছে, য'ত ডাঙৰ প্ৰকল্প আছে, বছৰত 10 লাখ টকা মেইনটেনেন্সত খৰচ হ'ব, তেখেতসকলৰ হাতত গোটাই দিয়ক। আৰু বিশ্বাস ৰাখক যে মোৰ ইঞ্জিনিয়াৰজনে পইচাটো অপব্যৱহাৰ নকৰে। আর আমার ইঞ্জিনিয়ারের উপর যদি আমি বিশ্বাস না রাখো, সব কাম যদি সরকারি মেরপেছত আবদ্ধ হয়ে থাকে, ফাইলত যদি আবদ্ধ হয়ে থাকে, প্রকল্পবোৰটো ভাল নহব। যিসকল বহুত আগৰ পৰা এই ব্যৱস্থাত আছিল, কিছুদিন লাগিব নতুন ব্যৱস্থাটো বুজিবলৈ, মানিবলৈ, স্বীকাৰ কৰিবলৈ। কিন্তু এটা কথা জানক যে
মোৰ মনত কাৰো প্ৰতি কোনো ভাল ভাৱ বা বেয়া ভাৱ নাই। ত্ৰিশ বছৰৰ ৰাজনীতিক জীৱনত অসমৰ চুকে কোণে প্ৰত্যেকটো গাঁৱে ভূঞে যোৱাৰ সুযোগ হ'ল। খৰালি মাহত যেতিয়া মই ভ্ৰমণ কৰিছিলোঁ, মোৰ মনত সদায় এটা কথা আহে, ইমান পানী আছে, ইমান নদী আছে, কিন্তু আমাৰ কৃষকে একবাৰে খেতি কৰে, কাৰণটো কি? তেতিয়া মই গাঁৱত যায় প্ৰশ্নবোৰ কৰিছিলোঁ। বহুতে কৈছিল, নহয় দাদা, আমাৰ মানুহৰতো খেতিৰ প্ৰতি আকৰ্ষণ নাই, আমাৰ মানুহ খেতি কৰিব নোখোজে। কোনোবাই কয় যে ছাৰ ইনকাম নহয়, খেতি কৰিলে ভাল নহয়, কষ্ট বহুত, সেইকাৰণে দুইবাৰ নকৰোঁ আৰু। কোনোবাই কৈছিল পানী পোৱা নাই। মন্ত্ৰী হোৱাৰ পিছত আকৌ মই প্ৰচেষ্টা আৰম্ভ কৰিলোঁ। কৃষকে কয় যে আমাক যদি পানী দিয়ে, জলসিঞ্চনৰ ব্যৱস্থা যদি থাকে, আৰু জলসিঞ্চনৰ ব্যৱস্থা নহয়, ৰিলায়েবল ইৰিগেশ্যন, এটা হ'ল জলসিঞ্চনৰ ব্যৱস্থা আৰু এটা হ'ল জলসিঞ্চনৰ ব্যৱস্থাৰ জৰিয়তে পানী পোৱা ব্যৱস্থা। জলসিঞ্চন প্ৰকল্প আছে, কিন্তু ৰাইজে পানী নাপায়, কৃষকে পানী নাপায়, কৃষকে নকৰিব খেতি। ইমান টকা খৰচ কৰাৰ পিছতো আজিও অসমত বহুত কম অঞ্চল আছে য'ত দুবাৰ বা তিনিবাৰ খেতি হয়। আমি এটা কথা চিন্তা কৰিব লাগিব যে আমি কৰা প্ৰকল্পবোৰ কিয় ভালকে কাম কৰা নাই, এই বিজুতি কিয় থাকি গ'ল? নতুনকে আমাৰ SDO সকল সাব ডিভিজনত গৈ আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ সাব ডিভিজনত গৈ আছে। আপোনালোকৰ পোন প্ৰথম কাম হ'ব, আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ নিজৰ নিজৰ ক্ষেত্ৰত খতিয়ান এটা বনাব যে আজি মই জইন কৰিলোঁ, জইন কৰাৰ পিছত জলসিঞ্চনৰ এই খতিয়ান আছে, ইমানটা ডাঙৰ প্ৰকল্প আছে, চলি আছে নাই চলা পিছৰ কথা, এই প্ৰকল্প মোৰ আছে আৰু কি অৱস্থাত আছে। খতিয়ান এটা যদি আপোনাৰ হাতত নাথাকে, ভাল আছে নে বেয়া আছে এইটোও লগত লিখিব। আৰু 15 ছেপ্টেম্বৰ তাৰিখে বিষয়াসকল নোট কৰি লওক, 15 ছেপ্টেম্বৰ তাৰিখে আমি আকৌ লগ পাম। মই যদি নাথাকোঁ, দুটা তিনিটা পৰ্চন কৰি হয়তো আমি লগ পাম। আপাৰ আছাম, লোৱাৰ আছাম, সাউথ আছাম, নৰ্থ আছাম, হয়তো একলগ আকৌ লগ পাব পাৰোঁ। আৰু 15 ছেপ্টেম্বৰত যদি আমি লগ পাম, তাৰ 10 দিন আগত আপোনালোকে গোটেই খতিয়ান সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ হাতত জমা কৰিব আৰু সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰসকলে ধুনীয়াকৈ সাব ডিভিজন ৱাইজ খতিয়ানটো দাঙি ধৰাৰ কাৰণে ৰিপৰ্ট আকাৰে জমা কৰিব। তাৰ ওপৰত আমি আলোচনা কৰিম আৰু লগত সমস্যাবোৰো আপোনালোকে লিখিব যে নিজৰ নিজৰ তাত কি কি সমস্যা আছে, লগত সমাধানো সাজেষ্ট কৰিব। সমস্যা অকল কৈ দিলে সমাধান কোনে কৰিব? সবে যদি ভাবে, SDOয়ে যদি ভাবে এক্সিকিউটিভে সমাধান কৰিব, এক্সিকিউটিভে ভাবিব সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰে কৰিব, সুপ্ৰিটেণ্ডেণ্টে ভাবিব এডিশ্যনেল চিফে কৰিব, এডিশ্যনেল চিফে ভাবিব চিফ ইঞ্জিনিয়াৰে কৰিব, চিফ ইঞ্জিনিয়াৰে ভাবিব মন্ত্ৰীয়ে কৰিব। এই সমাধান নহ'ব। সমস্যা যদি আছে, সমাধান মোৰ তাত আছে, এই সমাধানটো মই কৰিব পাৰিম। সমাধান কি হ'ব পাৰে, তাত কি সহযোগ আপোনাক লাগে আপোনালোকে কওক। ৰিপেয়াৰিঙৰ মেইনটেনেন্সৰ কাৰণে মই এই এতিয়াহে মানে 2 দিন 3 দিনৰ ভিতৰতে অৰ্ডাৰ দি পইচাটো দি দিয়ক প্ৰত্যেকজন সুপ্ৰিটেণ্ডেণ্টৰ হাতত বা এক্সিকিউটিভৰ হাতত। যি ব্যৱস্থা আপোনালোকে কৰিব খোজে আপোনালোকে কৰক। বিভাগটো চলোৱা দায়িত্বটো আপোনালোকৰ। মোৰ দায়িত্ব হ'ল আপোনালোকে যিখিনি অসুবিধা পাই আছে
এই অসুবিধাবোৰ মই কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, নোহোৱা কৰিব পাৰোঁ। ইয়াত ওপৰত বহি থকা প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব এইটোৱে যে আপোনালোকে যিখিনি প্ৰব্লেম পাই আছে, অসুবিধা পাই আছে, প্ৰব্লেমৰ সলিউশন দিয়া, কাম কৰাত আপোনালোকক সহায় কৰা, প্ৰচেছটো সহজ কৰি দিয়া, এইটোহে আমাৰ দায়িত্ব। বিভাগটোতো আপোনালোকে চলাব লাগিব, স্কিম আপোনালোকে বনাব লাগিব, পানী আপোনালোকে দিব লাগিব, আৰু ফিল্ডত থাকিলে যিখিনি সমস্যা আপোনালোকে মোকাবিলা কৰিব লাগে তাৰ সমাধানো আপোনালোকে ক'ব, আমি সমাধান আপোনালোকে দিয়া সমাধানে ল'ম, আমাৰ তাৰ পৰা আমি কোনো সমাধান নিদিওঁ। ট্ৰান্সফাৰ পোষ্টিঙক লৈ বহুতৰ মনত ইয়ে আছে, মোক ক'ৰবাত দূৰত দি দিলে। গোটেই অসমখন আমাৰ এই ঠেক মনোভাৱ আৰু মানসিকতাৰ কাৰণে আমাৰ বহুত ক্ষতি হ'ল। নলবাৰীৰ মানুহে ডিব্ৰুগড় যাব নোখোজে, ডিব্ৰুগড় আমাৰ নহয় নেকি? ডিব্ৰুগড়ৰ মানুহে শিলচৰ যাব নোখোজে, শিলচৰ আমাৰ নহয় নেকি? শিলচৰ ভাল হোৱাটো আমি নিবিচাৰোঁ নেকি? নলবাৰীৰ মানুহে ডিব্ৰুগড় ভাল হোৱাটো নিবিচাৰে নেকি? আমি য'ত কাম কৰি আছোঁ তাত এটা নিয়ম আছে, কাম কৰাৰ পদ্ধতি আৰু প্ৰক্ৰিয়া আছে। সবক যদি গুৱাহাটীত লাগে, গুৱাহাটীৰ ওচৰত লাগে, তেতিয়া এই বিভাগটো আমি গুৱাহাটী কেন্দ্ৰিক কৰি দিওঁ যে অকল গুৱাহাটীৰ আশে পাশে ওচৰে পাজৰে জলসিঞ্চনৰ প্ৰকল্পবোৰ চলিব, কামবোৰ চলিব, বাকীত আমি নিদিওঁ। কিন্তু এইটোতো সম্ভৱপৰ নহয়। 3,50,00,000 মানুহক সেৱা আগবঢ়াই দিয়াৰ কাৰণে ৰাইজে আশীৰ্বাদ দিয়ে চৰকাৰক আকৌ প্ৰতিষ্ঠা কৰিছে। আৰু আমি বহুত প্ৰতিশ্ৰুতি দি ৰাইজক আহিছোঁ। আপোনালোকৰ চাকৰি বৰংশ পাৰ্মানেণ্ট, একবাৰ এপইণ্টমেণ্ট হৈ গ'লে 60 বছৰতহে ৰিটায়াৰমেণ্ট হয়। কিন্তু আমি প্ৰত্যেক 5 বছৰে পৰীক্ষা দিব লাগে, তাত পাছ হ'ব লাগে, তাৰপিছত আমি এই চাকৰিটো আকৌ পাওঁ। চ' আমাৰ চাকৰিটো প্ৰত্যেক 5 বছৰ ৰিনিউৱেল হয়, আৰু ৰাইজে ৰিনিউৱেল কৰে এইটো। আৰু কাম নকৰিলে এইটো ৰিনিউ নকৰে। কৰিব জানো? কওকচোন, কৰিবনে? কৰিবনে নাই? নকৰে। নকৰাৰ মানে কাম কৰিব লাগিব। আমি ৰিনিউৱেল পাবৰ কাৰণেহে কাম কৰিব লাগিব। আৰু মোৰ মনত কোনো বেলেগ চিন্তা নাই। ইৰিগেশ্যন ভাল হ'ব, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট ভাল হ'ব। আজি ইৰিগেশ্যন ডিপাৰ্টমেণ্টক লৈ যিটো প্ৰতিচ্ছবি মানুহৰ মনত আছে, অহা 2 বছৰৰ ভিতৰত তাত পৰিৱৰ্তন ঘটাব লাগিব। আৰু তাৰ বাবে মই আপোনালোকৰ সহযোগ বিচাৰিছোঁ, আহ্বান জনাব বিচাৰিছোঁ যে আহক, এক নতুন অসম, এক গৌৰৱশালী অসম, এক আত্মবিশ্বাসী অসম। যিটো অসমত খেতি পথাৰ জিলিকি থাকিব, যিটো অসমত গাঁৱৰ অৰ্থনীতি কৃষিৰ মাধ্যমত আগবাঢ়ি যাব। এই অসম আমাক লাগে, তাৰ বাবে আপোনালোকৰ সহযোগ বিচাৰিছোঁ। বহুতে ধাৰণা লৈ আছে, কোনোবা হয়তো ওলাই দিছে, মন্ত্ৰী বোলে বহুত কাৰা মানুহ, মোক 2-4জনে জনাইছে। তেনেকুৱা একো নহয়। আপোনালোকৰ পদে পদে মই সহযোগ কৰিবলৈ উপলব্ধ আছোঁ। কিন্তু আপোনালোকে আপোনাৰ দায়িত্ববোধ আৰু মই মোৰ দায়িত্ববোধ ৰাখি যদি কাম কৰোঁ, আপোনালোকেও মনত কষ্ট নাপায়, ময়ো মনত কষ্ট নাপাওঁ। বৰঞ্চ কাম ভাল হ'লে মই আনন্দ পাম।
আপোনালোকে যদি ভালকে কাম কৰে, মই যেতিয়া গাঁৱে ভূঞে যাম আৰু কৃষক যেতিয়া মোৰ ওচৰত আহি ক'ব যে আপোনাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা হ'ল, মই ভাল পাম। আৰু মই যাই যেতিয়া গাঁৱত যাম, আপোনালোকে কৃষকে আহি যেতিয়া ক'ব যে ছাৰ টিউবৱেল লগাই দিছিল, পানী নোলায়, তেতিয়াতো ভাল পোৱাৰ কোনো কাৰণ নাই। চ' ইৰিগেশ্যন আজিৰ পৰা যিটো চিন্তাত চলি আছিল, যিটো কাৰ্যপদ্ধতিত চলি আছিল, যিটো প্ৰক্ৰিয়াৰে চলি আছিল, ৰিষ্ট্ৰাকচাৰিঙৰ পিছত তাৰ পৰৱৰ্তীত ৰূপ আমি চাবলৈ খুজিছোঁ। সঘনে আমি লগ পাই থাকিম, সঘনে আমি কাম কৰি থাকিম, আৰু ব্যক্তিগত জীৱনৰ সততা এইটো আমি হেৰুৱাই দিব নালাগে। মই যিটো কৰোঁ, বেলেগক গালি দিয়ক, মোৰ ল'ৰা ছোৱালী বিচাৰি, মই যদি ভাল কাম কৰিম, মোৰ চিন্তা যদি ভাল, মই যদি ফাঁকি মাৰোঁ, মোৰ ল'ৰা ছোৱালীও জীৱনত ফাঁকি মাৰাৰ অভ্যাস লৈহে আগবাঢ়িব। 10টাত অফিচ যাব লাগে, মই যদি 10টাত অফিচ নাযাওঁ, 11টাত অফিচ যাওঁ, এই ল'ৰাটোৱে বুজিব যে ডিচিপ্লিন বোলা কোনো বস্তু নাই। চৰকাৰে কৈছে, কিবা ওপৰৰ অফিচাৰে কৈছে 10টাত যাব লাগে, 10টাত নগ'লেও চলে। তাৰ জীৱনৰ আৰম্ভণিয়ে হ'ল যে অনুশাসন নামানিলেও জীৱনটো ভাল। ল'ৰা ছোৱালীৰ কাৰণে মা আৰু দেউতাহে আদৰ্শ, হয়নে নহয়? এইটো নকয় এতিয়া। ল'ৰা আৰু ছোৱালীৰ কাৰণে মা দেউতাই আদৰ্শ। যেতিয়া দেখিব যে দেউতাইতো 10টাত চাকৰিত যাব লাগে বুলি আমাক চবে কয়, দেউতাই দেখোন 11টাত যায়, তাৰ অৰ্থটো হ'ল 1 ঘণ্টা দেৰিতকৈ যোৱাটো নিয়মৰ ভিতৰতে পৰে। এতিয়া ল'ৰা ছোৱালীয়ে সৰুকালতে যেতিয়া এই ব্যৱহাৰটো লৈ ল'লে, আপুনি কিন্তু বিচাৰিছে, আপুনি বা মই কাকো দুখ কৰি কোৱা নাই, মই সমাজ ব্যৱস্থা, গোটেই সমাজৰ দৰ্শনৰ কথা কৈছোঁ। মই যিমানে ফাউল কৰি নাথাকোঁ, মোৰ ল'ৰা আৰু ছোৱালী খুব ভাল মানুহ হ'ব লাগে, এইটো চিন্তা মোৰ থাকে। থাকে নে নাথাকে? ল'ৰা ছোৱালী ভাল হ'ব লাগে, তাৰ কাৰণে মা দেউতাকে দিনে ৰাতি কষ্ট কৰে। কিন্তু আমাৰ ব্যৱহাৰটোতে যদি সততা নাই, ল'ৰা ছোৱালীটো আমাক চাইহে শিকিব, নহয় জানো? চ' ব্যক্তিগত জীৱনৰ সততা, তাৰ ওপৰতো চিন্তা কৰিব লগা কথা, বিষয়। হাজাৰ হাজাৰ ইঞ্জিনিয়াৰ থকাৰ পিছতো আপোনালোকে এই চাকৰিটো পালে। এই দায়িত্ববোধ যদি নাই, সমাজৰ প্ৰতি এই আনুগত্য যদি নাই, যে ইমানজন থকাৰ পিছতো এই দায়িত্বটো মই পাইছোঁ, এই দায়িত্ববোধ যদি থাকে, কামবিলাক ভালকৈ হ'ব। মই চিফ ইঞ্জিনিয়াৰক সুধিলোঁ যে আপোনালোকে ৰেইনফল মনিটৰ কৰে নেকি? ক'লে যে আমি ৰেইনফল মনিটৰ নকৰোঁ। সৰু এটা কাম, বহুত পইচা নালাগে। ইৰিগেশ্যন ডিপাৰ্টমেণ্ট যদি ৰেইনফল মনিটৰ নকৰে, তাৰ অৰ্থটো হ'ল ধ্যান ধাৰণাটো অকল ফাইলত আবদ্ধ হৈ আছে। ৰিভাৰ মানে নদীৰ প্ৰবাহ, পানীৰ লেভেল আমি মনিটৰ কৰোঁনে? মোক ক'লে আমি নকৰোঁ। তাৰ অৰ্থটো হ'ল যে বেছিক কামবোৰে আমি নকৰোঁ। তাত কিমান খৰচ লাগে? খুঁটা এটা নদীত পুতিব লাগে, লেভেল মাৰ্কিং কৰি দিব লাগে, ডেইলি কৰক বা সপ্তাহত এদিন যায় লেভেলটো লৈ লওক, বাৰিষা কালত সদায় লওক, ডেইলি যাই লওক, তাততো পইচা খৰচ নাই, তাততো চিফ ইঞ্জিনিয়াৰৰ এপ্ৰুভেল ল'ব নালাগে।
অফিসৰ চোতালত যদি এটো লগাই থয়, ৰঙৰ টেমাটো যদি কাটি লগাই থয়, পানী কিমান আহিছে, বৰষুণত পানী কিমান মিলিমিটাৰ হল, স্কেল এটা ৰাখিলে, টেমা এটা ৰাখিলে এটো যোগ হৈ যায়, ৰেইনফল কিমান আছে আমাৰ অঞ্চলত। সো আমাৰো করণীয় বহুত আছে। সকলো কথা যদি আমি সরকারি মেৰপেচক সমস্যা হিসাবে যদি বুঝাই দিওঁ, তাৰ অৰ্থটো হল আমাৰ করণীয় আমি কৰিব খোজা নাই, আমি এক্সকিউজ দেখাবৰ কাৰণেহে ওপৰত ঠেলি দিছো। সো কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ইঞ্জিনিয়াৰসকল, আৰু কাম কৰাজন পুৰস্কাৰ পাব, আৰু কাম নকৰাজনৰ ওপৰত ব্যৱস্থা মই ল'ব নালাগে, ওপৰৱালাই ল'ব। বহুখিনি কথা চেকলিষ্টৰ মাধ্যমত আপোনালোকক জনোৱা হৈছে, কোৱা হৈছে। কাম আৰম্ভ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ প্ৰকল্পবোৰৰ কথা কৈ আছে, আৰু তেখেতে বিশ্বাস দেখাইছে যে আপোনালোক কাম কৰিব পাৰিব। ইমিডিয়েটলি যাক য'ত পোষ্টিং কৰা হৈছে যাওক। কাবাৰ কাবাৰ কিবা অসুবিধা আছে, কেঞ্চাৰৰ ৰোগী হৈ আছে, বা ঘৰত শ্ৰীমতী বা মা দেউতা তেনেকুৱা আছে, তেনেকুৱা যদি কিবা বিশেষ আছে, হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত যদি কিবা কৰিব লাগে আমি কৰাৰ চেষ্টা কৰিম। কিন্তু যাক য'ত পোষ্টিং দিয়া হৈছে, হিউমেনিটেৰিয়ান গ্ৰাউণ্ডো অহা 10 দিনত নাহে। প্ৰথমে যায় যাক দায়িত্ব দিয়া হৈছে তাত পজিশনটো লওক। আৰু লৈ কামবোৰ আৰম্ভ কৰক। এছচিৰ এটা গ্ৰুপ বনাই দিয়ক, চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়া, বুজিছেনে? এছচিৰ এটা গ্ৰুপ বনাই দিয়ক। তেখেতসকলৰ সমস্যা যি থাকে তেখেতসকলে এই গ্ৰুপত জনাব। কিবা বিশেষ থাকিলে আপুনি ইমিডিয়েটলি মোক জনাব, মই ফোনতে আপোনাক কৈ দিম কি ব্যৱস্থা ল'ব লাগে। 99%ৰ সলিউশন আপুনি যি দিব এইটোৱে সলিউশন আছে, আপুনি দি দিব এখেতসকলক। চৰকাৰী মেৰপেচপা বস্তুটো মুক্ত কৰি দিয়ক আপুনি, যে প্ৰত্যেকটো কথা ফাইলত আহিব, পুট আপ কৰিব লাগিব, 8জনে সহি কৰিব, মন্ত্ৰী তাত আহিব, সৰু এটা কথা নালাগে। মোৰ বিশ্বাস আছে আপোনালোকৰ ওপৰত, কৰক। সুপ্ৰিটেণ্ডিং ইঞ্জিনিয়াৰসকলৰ দায়িত্ব বহুত বেছি। আপোনালোকে গাৰ্জেন হিচাপে মৰম দিব নিজৰ এক্সিকিউটিভক, নিজৰ এছডিঅ'ক। গাড়ী ঘোড়াৰ কিবা অসুবিধাৰ কথা কৈছে, গাড়ী ঘোড়া য'ত যি দিব পাৰে দি দিয়ক। ড্ৰাইভাৰ নাই, 3rd গ্ৰেড 4th গ্ৰেড যিজনে গাড়ী চলাব পাৰে তাক দায়িত্ব দি দিয়ক। ভেকেঞ্চি আছে বুলি কৈ কেতিয়া ড্ৰাইভাৰৰ ভেকেঞ্চি ফিল আপ হ'ব তাৰ কাৰণে আমি গাড়ীটো চলাব নচলোৱা অৱস্থাত থাকিব নে মানে ঘূৰিব নালাগে? সমাধানটো আমাৰ তাত আছে, আমি সমাধানটো নিজে বিচাৰি আৱিষ্কাৰ কৰি ওলাই ল'ব লাগিব। 3rd গ্ৰেড 4th গ্ৰেড যদি ড্ৰাইভাৰ আছে, তাৰ লাইসেন্স আছে, সি কি গাড়ী চলাব নোৱাৰে নেকি? পাৰে নে নোৱাৰে গাড়ী চলাব? কিছুমানে নহয়, যাৰ লাইসেন্স আছে সি পাৰে নে নোৱাৰে গাড়ী চলাব? পিছত কিন্তু সদায় এটা যদি অজুহাত দেখুওৱা হয়, আমাৰ ড্ৰাইভাৰ নাই, খুদিটোৱে কয় যে ভেকেঞ্চি আছে, এতিয়া ভেকেঞ্চিটো ফিল আপ হওঁতে লাগিব 3 মাহ 4 মাহ, তে 4 মাহ আমাৰ সুপ্ৰিটেণ্ডেণ্ট ঘূৰিব নালাগে। এইকাৰণে আউট অফ দি বক্স চিন্তা কৰক, কিছু ব্যতিক্ৰমী চিন্তাবোৰ আৰম্ভ কৰক, নিজৰ মাজত সম্পৰ্কটো ভাল ৰাখক। এটা ঘৰুৱা পৰিৱেশত প্ৰত্যেকজন সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰে নিজৰ চাৰ্কুলখন চলোৱাৰ ব্যৱস্থা কৰক, এজন গাৰ্জেন হিচাপে, বছ হিচাপে নহয়। ইয়াত বহি থকা প্ৰত্যেকজনে মই আকৌ কৈছো যে আপোনালোকক সহযোগ কৰিবৰ কাৰণে আছে। আমাৰ প্ৰতিছবিটো কৃষকৰ বন্ধুৰ হ'ব লাগিব। PMKSYৰ কাম চলি আছে, ঠিকেদাৰে কম বোৰিং কৰি সাবমাৰ্চিবল পাম্পটো লগাই দিলে, খৰালি মাহত কিন্তু পানী নুঠিব। SDসকল যিসকল গৈ আছে যাই গোটেইটো চেক কৰি ল'ব। যিসকলে চেক কৰি নলয়, পিছত যদি কিবা হয় তাৰ কাৰণটো কিন্তু আপোনালোকে ক'ব লাগিব।
আপনাৰ আগৰজনে যিটো কাম কৰি গৈছে তাৰ নিৰীক্ষণটো ভালকে কৰি খতিয়ানটো বনাই ল'ব যে মই আহোঁতে এইটো অৱস্থা আছিল তেতিয়াহ'লে আগত আপুনি কাম সিজিল মতে কৰিব পাৰিব মই কাকো দায়ী দোষী কৰিব খোজা নাই যি হৈ গ'ল কিন্তু অহাকালিৰ পৰা এটা পৰৱৰ্তীত জলসিঞ্চন বিভাগ অসমৰ ৰাইজে পাব এই আশা আৰু বিশ্বাসেৰে মোৰ কথাটো শেষ কৰিব বিচাৰিছো ধন্যবাদ নমস্কাৰ